প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত লোকসভা সমষ্টিকেইটাৰ ভিতৰত আটাইতকৈ যদি চৰ্চাত আছে সেই সমষ্টিটোৰ নামেই হৈছে যোৰহাট লোকসভা সমষ্টিত কোনে শেষ হাঁহি মাৰিব তাক লৈ যথেষ্ট চৰ্চা, তাক লৈ যথেষ্ট উত্তেজনা আৰু বিভিন্ন প্ৰান্তত যোৰহাটৰ বিশেষকৈ যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টিকেইটাত বিশেষকৈ মুখ্যমন্ত্ৰীৰ যি আগ্ৰাসী প্ৰচাৰ সেই আগ্ৰাসী প্ৰচাৰ আমি দেখিছোঁ। বিজেপি দলৰ ফালৰ পৰা আগ্ৰাসী প্ৰচাৰ চলিছে, অসম গণ পৰিষদৰ ফালৰ পৰা আগ্ৰাসী প্ৰচাৰ চলিছে। তেনেকুৱাতে আমি দেখিছোঁ যে পুৰণা যি আমগুৰি সমষ্টি নতুন যেহেতু সমষ্টি পুনৰ নিৰ্ধাৰণত যেহেতু আমগুৰি বিলুপ্ত হ'ল, গতিকে যদিও বা শিৱসাগৰত অন্তৰ্ভুক্ত হ'ল আৰু এফাল যদিও বা নাজিৰাত অন্তৰ্ভুক্ত হ'ল, কিন্তু পুৰণা যিটো আমগুৰি সমষ্টি সেই আমগুৰি সমষ্টিত অসম গণ পৰিষদৰ উদ্যোগত নিৰ্বাচনী প্ৰচাৰ চলি আছে। এই মুহূৰ্তত আমি পৰিৱেশ দেখুৱাইছোঁ ঢোলে ডগৰে যুৱনেতা সুদৰ্শন বৰহাজৰিকাৰ নেতৃত্বত ইয়াত ঘৰে ঘৰে গৈ তেওঁলোকৰ যি প্ৰচাৰ সেই প্ৰচাৰ তেওঁলোকে চলাইছে আৰু নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে ৰাইজক আহ্বান জনাইছে। এই মুহূৰ্তত যুৱনেতাগৰাকী আমাৰ সৈতে আছে, সুদৰ্শন বৰহাজৰিকা ডাঙৰীয়া। মই আপোনাৰ যিটো প্ৰচাৰ সেই প্ৰচাৰত বেছি সময় নলওঁ, কিন্তু হ'লেও যিহেতু মাজত মাত্ৰ 2 বা 3টা দিন, গতিকে একেবাৰে প্ৰচাৰৰ বাবে হাতত দিন নাই। কেনেকুৱা প্ৰস্তুতি, কেনেকুৱা গোটেই পৰিৱেশ আপোনালোকে কেনেকুৱা ধৰণে দেখিছে আৰু অসম গণ পৰিষদ কেনেধৰণে সাজু? খুব ভাল, আপুনি নিশ্চয় দেখিব পাইছে। আমাৰ 3টা বৃহৎ আমাৰ প্ৰচাৰ আমি চলাই আছোঁ 3 ঠাইত বৰ্তমান। আমগুৰি পুৰণা সমষ্টি, শিৱসাগৰ, নাজিৰা সকলোতে আমাৰ প্ৰচাৰ চলি আছে আৰু আমি বৃহৎ ভোটত আমি জয়লাভ কৰিম বুলি আমি বৰ্তমান আমি গম পাইছোঁ। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যোনটো আদৰ্শ সেইটো সকলোৱে আঁকোৱালি লৈছে। দেখিছে তেখেত 2014 চনত অহাৰ পিছত তেখেতে টয়লেট বনোৱাৰ পৰা আৰম্ভ কৰিছিলে, শৌচাগাৰ বনোৱাৰ পৰা আৰম্ভ কৰিছিলে। আজি ইমান কম সময়ৰ ভিতৰত তেখেত চন্দ্ৰত হাত মেলিব পাৰিছে। সেইকাৰণে এই যোনটো উন্নয়নৰ যাত্ৰা, এই যাত্ৰাটো আমি ৰাখি দিব বিচৰা নাই। আমি নিশ্চিতভাৱে তেওঁক আৰু এটা চান্স দিব লাগে আৰু মই ভাবোঁ তেখেতৰ নেতৃত্বত আমাৰ অসমতো যোনখিনি উন্নয়ন হৈছে, হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যোনখিনি উন্নতি হৈছে সেইখিনি আমি কোনো পধ্যে ইয়াত আমি স্থগিত কৰিলে বেয়া হ'ব। মই আপোনাৰ আৰু এটা প্ৰশ্ন মই আপোনাক কৰিব বিচাৰিম, যিহেতু আপুনি যুৱ প্ৰজন্মৰে এগৰাকী প্ৰতিনিধি আৰু এটা ৱেভ সৃষ্টি কৰা হৈছে বা ফেচবুক বা সামাজিক মাধ্যমত এটা দেখা পোৱা গৈছে যে কংগ্ৰেছৰ ঐক্যমঞ্চৰ যিগৰাকী প্ৰাৰ্থী বিৰোধী ঐক্যমঞ্চৰ গৌৰৱ গগৈৰ প্ৰতি কিন্তু এটা ৱেভ দেখিবলৈ পোৱা গৈছে। বহুতে চৰ্চাত এনেধৰণে কৰে যে যুৱ প্ৰজন্মৰ ভোটাৰ এবাৰ গৌৰৱ গগৈৰ সৈতে থাকিব। আপুনি যিহেতু যুৱ প্ৰজন্মৰ সৈতে একেলগে কাম কৰি আছে, বিভিন্ন প্ৰান্তত গৈছে, যুৱ প্ৰজন্মৰ মতামত কি কয় তেওঁলোকে? ইংলিছত এটা কথা আছে, ডোন্ট জাজ আ বুক বাই ইটছ কাভাৰ। বাকলিখন চাই পেলাই আপুনি কিতাপখন যদি পঢ়িবলৈ লয় তেনেহ'লেতো চবেইতো ৰঙিল কাগজ পত্ৰই বিচাৰিব, কিন্তু আচল ইণ্টেলিজেঞ্চ আমি ক'ৰ পৰা পাম, আচল কাম ক'ৰ পৰা হ'ব? আমাৰ সেই ইকনমিক্সৰ কিতাপৰ পৰাই হয়গৈ ন, তেনেকুৱা এটা কথা আছে। আৰু দ্বিতীয়তে কথা, কিছুমান হয় চৰ্চা হৈছে তেখেত দেখাত ধুনীয়া বা তেখেত মৰম লগা বুলি কৈছে কিছুমানে কৈছে তেখেত শিক্ষিত, তেনেকুৱা বিভিন্ন ধৰণৰ কথা ওলাইছে। কিন্তু বৰ্তমানৰ যুঁজখন গৌৰৱ গগৈ ডাঙৰীয়ালৈ নহয়, বৰ্তমানৰ যুঁজখন হ'ল আমাৰ ন্যায় যুঁজ, আমাৰ সততাৰ যুঁজ আৰু আমি ভাৰতৰ কল্যাণৰ কাৰণে আৰু সমাজ কল্যাণৰ কাৰণে আমি যুঁজ দিছোঁ। আমাৰ সন্মুখত কোন আছে সেইটো আমি চাবলৈ নাযাওঁ। আমি হ'লোঁ সততাত থকা লোক আৰু আমাৰ মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোনটো সততাৰে ভাৰতবৰ্ষখন আগবঢ়াই লৈ গৈছে, অসমখন আগবঢ়াই লৈ গৈছে, তেখেতৰ নেতৃত্বটো আমি ইয়াত মানিবই লাগিব। আৰু সন্মুখত গৌৰৱ গগৈ ডাঙৰীয়াৰ নিচিনা 3-4জন আৰু আহি যাওক, কিন্তু আমাৰ কথাটো হ'ল আমাৰ এই যোনটো কল্যাণ হৈছে সেই কল্যাণখিনি আমি ইয়াত স্থগিত কৰিবলৈ আমাৰ এতিয়া সময় নহয়। আমি উন্নয়নটো আমি আনিব লাগিব, সেইটোৱে। মুখ্যমন্ত্ৰীগৰাকীক আমি দেখিছোঁ যোৰহাটত বিশাল ৰোড শ্ব' কৰিছে, বিভিন্ন প্ৰান্তত ৰোড শ্ব' কৰিছে আৰু বিশেষকৈ যোৰহাট লোকসভা সমষ্টিটোত তেওঁ অধিক মনোনিৱেশ কৰিছে। ক'ৰবাত বিজেপিয়ে ভয় খাইছে নেকি, ক'ৰবাত বিজেপি মিত্ৰ দলে ভয় খাইছে নেকি গৌৰৱ গগৈৰ প্ৰতি? এবছলিউটলি নট, সেইটো কেতিয়াও নহয়। কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ সেইটোৰে ভাল এটা কৰণীয় আৰু আমাৰ মিত্ৰজোঁটৰ সেইটোৱে এটা ভাল কৰণীয় যে সকলো কথা তেওঁলোকে চিৰিয়াছলি লয়। আমাৰ বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি যদি এটা হোৱাটছআপ পঠিয়ায়,
সেইটো তেখেতে চিৰিয়াছলি লয় চ' স্বাভাৱিকতে আমাৰ নিৰ্বাচনটো চিৰিয়াছলি লোৱা সকলোৰে হেৰি আছে আৰু সাংগঠনিকভাৱে আৰু যাতে আমি সবল হওঁ ভাৰতীয় জনতা পাৰ্টি যাতে সবল হয় অসম গণ পৰিষদ যাতে সবল হয় সেইটো কাৰণে এই নিৰ্বাচনক এটা আমাৰ কাৰণেও এটা পৰীক্ষা হিচাপে তেখেতে গঢ়ি তুলিছে সেইটো মাত্ৰ গৌৰৱ গগৈ ডাঙৰীয়া বুলি নহয় আমি ভাবোঁ গৌৰৱ গগৈ ডাঙৰীয়া বৰ্তমান ফেক্টৰ নহয় ফেক্টৰ আমাৰ নিজৰ মাজত আমি কিমান আমি উন্নতি কৰিব পাৰিছোঁ সেই বস্তুটো আমি প্ৰকাশ কৰিব পাৰোঁ আজিৰ দিনত সেইটো কাৰণে আমি সকলোৱে একেলগ হৈ পেলাই আজি ভাৰতীয় জনতা পাৰ্টি আমাৰ অসম গণ পৰিষদ সকলো একেলগ হৈ আমি অসমৰ কাৰণে আমি কিমান কৰিব পাৰিছোঁ তাৰহে এটা যুঁজ চলি আছে বৰ্তমান আপোনাৰ বেছি সময় নলওঁ শেষৰ প্ৰশ্নটো মই আপোনাক কৰিম যে 2026 আহি আছে যিসকল যুৱ ৰাজনীতিবিদে কাম কৰি আছে বিশেষকৈ 2024 এই লোকসভা নিৰ্বাচনটো এক প্ৰকাৰ আখৰাথলী হৈছে নেকি বা আপোনালোকে কুচকাৱাজ চলোৱাৰ বাবে এটা খুব সুন্দৰ প্লেটফৰ্ম হৈছে নেকি টাৰ্গেট 2026 নেকি বৰ্তমানটো তেনেকুৱা একো আমি লক্ষ্য আমি কৰা নাই বা তেনেকুৱা আমাৰ নিৰ্দেশনাও নাই আমি এজন সৈনিক হিচাপে আমি সকলোৱে আমাৰ নেতৃবৃন্দৰ যোনখিনি আদেশ দিছে সেই আদেশ আমি পালন কৰি গৈ আছোঁ আমি বহুতো শিকিবলৈ আমি বাকী আছে কিন্তু এইটো ঠিক যে অসম গণ পৰিষদৰ 9 সাজেৰে 9 ৰূপেৰে অসম গণ পৰিষদ ওলাইছে আৰু নতুন প্ৰজন্মৰ কাৰণে আপুনি ছাত্ৰ পৰিষদে চাওক যুৱ পৰিষদে চাওক তেওঁলোকে বাদ মুকলি কৰি দিছে আৰু ভাৰতীয় জনতা পাৰ্টি আপুনি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভালকৈ জানে তেওঁলোকৰ নেতৃত্ববৃন্দক ভালকৈ জানে তেওঁলোকে নতুন প্ৰজন্মক নিশ্চিতভাৱে প্ৰাধান্য দিয়ে আৰু নতুন প্ৰজন্মই এই দেশখন আৰু এই সমাজখন আগুৱাই লৈ যাব লাগিব আৰু আমি সকলোৱে তাৰে অংশীদাৰ হিচাপে অসমবাসী ৰাইজৰ অংশীদাৰ হিচাপে আমি নিজৰ গাঁওখন নিজৰ ঘৰখন নিজৰ সমষ্টিটো নিজৰ অঞ্চলটো নিজৰ এই ৰাজ্যখন আমি বচাবলৈ ওতঃপ্ৰোতভাৱে আমি জড়িত হ'ব লাগিব ধন্যবাদ জনাইছোঁ সেয়া হৈছে পৰিৱেশ অসম গণ পৰিষদে এনেধৰণে পুৰণা যি আমগুৰি সমষ্টি সেই সমষ্টিত তেওঁলোকে ঘৰে ঘৰে গৈ প্ৰচাৰ চলাইছে আৰু খুব চিৰিয়াছলি বিজেপি মিত্ৰজোঁটৰ ফালৰ পৰা এই নিৰ্বাচনটো লোৱা দেখা গৈছে বা যদিও বা বিভিন্ন ক্ষেত্ৰত সাংগঠনিক ভেটি দুৰ্বল কংগ্ৰেছেও সমান্তৰালভাৱে যুঁজ দিছে কিন্তু বিজেপিৰ ফালৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্য সেনাপতিৰ ৰূপত এইবাৰ যোৰহাট লোকসভা সমষ্টিত তেওঁ দায়িত্ব লৈছে মন্ত্ৰী পীযুষ হাজৰিকা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাকে ধৰি বিভিন্নজনে ইয়াত যিহেতু নেতৃত্ব আপোনাক আমি এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা